এটা চোৱা আমি প্লেন স্টার্ট কৰিবলৈ গৈছো প্লেন স্টার্ট কৰাৰ আগত আমি লাইনৰ কথাটা ৰিকল কৰি লওঁ লাইনৰ কথাবিলাক ৰিকল কৰিলে মানে প্লেনৰ কথাবিলাক তোমালোকে বুজিবলৈ সুবিধা হ'ব মই যদি সুধো হোৱাট আৰ দ্য মিনিমাম ৰিকমেন্ডস টু ফাইন্ড দ্য ইকুৱেশ্যন অফ এ লাইন এডাল লাইনৰ ইকুৱেশ্যন উলিয়াবলৈ মিনিমাম ৰিকমেন্ডস কি হয় সো এটা পইণ্ট আৰু এটা প্যাৰেলাল ভেক্টৰ ফাৰ্স্ট কন্ডিশন নম্বৰ দুটা পইণ্ট হলো এটা লাইনৰ ইকুৱেশ্যন উলিয়াব পাৰি নহয় এটা চোৱা সিমিলাৰলি এখন প্লেনৰ প্লেন মানে বুজি পাইছা ন প্লেনটো প্ৰথমে আইডেন্টিফাই কৰি লোৱা এইখন এখন বোৰ্ডখনক প্লেন বুলি কনসিডাৰ কৰা যাব সিম্পল এখন হোয়াইট পেপাৰ এখন হোয়াইট ব্ল্যাঙ্ক পেপাৰ এখন কনসিডাৰ কৰি তাক প্লেন বুলি ইমাজিন কৰিব পাৰা মুঠে প্লেন বুলি যেতিয়া ইমাজিন কৰো তোমালোকে পেপাৰৰ কথা এখন ইমাজিন কৰি ল'ব পাৰা তোমালোকে বোৰ্ডখন ইমাজিন কৰি ল'ব পাৰা খালি ইমাজিনেশনটো মাষ্ট কাৰণ থ্ৰী ডাইমেনশনেলিটি ইমাজিনেশনৰ বাহিৰত নচলে 3D বুলি ক'লে ইমাজিনেশন চলিব 2D বুলি ক'লে আমি দেখি পাম ভিজুৱেলাইজ প্ৰপাৰ হয় কিন্তু 3D বুলি ক'লে আমি ভিজুৱেলাইজেশনটো প্ৰপাৰ নহয় সেইকাৰণে ইমাজিনেশন অলপ লাগিব এটা সব যেটা তোমালোকক মই এই বোৰ্ডখনৰ ইকুৱেশ্যন উলিয়াবলৈ কম প্ৰত্যেকটো বস্তুৰে কিবা নহয় শেপ এটা থাকিলে তাৰ এটা ইকুৱেশ্যন থাকে যেনেকৈ সাৰ্কুলাৰ ইকুৱেশ্যন পাইছা পেৰাবোলাৰ ইকুৱেশ্যন পাইছো স্ফিয়াৰৰ পাইছো আমি তেনেকুৱা ধৰণৰ ইকুৱেশ্যন বিলাক পাইছো ইলিপছৰ পাইছো সিমিলাৰলি এখন প্লেনৰো এটা ইকুৱেশ্যন থাকে স্টেলাৰৰ ইকুৱেশ্যন পাইছা ax + by + c = 0 সেইবিলাক আমি পাইছো সিমিলাৰলি এখন প্লেনৰো তোমালোকে এখন ইকুৱেশ্যন পাবা ঠিক আছে এটা এই প্লেনখনৰ ইকুৱেশ্যন উলিয়াবলৈ যাতে তোমালোকৰ মিনিমাম ইনফৰমেশন কি কি লাগিব যদি মই সুধো 3 ডাইমেনশন ভিডিও তোমালোকে প্ৰথমে কবা শুনা এই প্লেনখনৰ নর এডাল এনেকুৱা ধৰণৰ লাগে পাৰপেন্ডিকুলাৰ লাগিব ফাৰ্স্ট কথাটো হৈছে নৰ্মেল টু দা প্লেন এই প্লেনখনৰ নৰ্মেল মিন্স পাৰপেন্ডিকুলাৰ মাকোবা কৈছো কি কি লাগিব চোৱা প্ৰথম কথা এই প্লেনখনৰ ইকুৱেশ্যন যদি উলিয়াবলৈ কওঁ তোমালোকে প্ৰথমে বিচাৰিবা নৰ্মেল টু দা প্লেন এই প্লেনখনৰ এডাল পাৰপেন্ডিকুলাৰ লাগিব ফাৰ্স্ট ইনফৰমেশন সেকেন্ড হৈছে এই প্লেনখন তোমালোকে যে এই সাপোজ বোৰ্ডখনে থৈছা এই বোৰ্ডখন যেতিয়া মই এনেকে ধৰণে থৈ দিম এটা চোৱা ফেনখন মই ইয়াত ওলমাই ৰাখিছো সো ফেনখন ওলমাই ৰখাৰ লগে লগে তোমালোকে যেতিয়া এটা 3 ডাইমেনশনাল এটা আমাৰ সিস্টেম কনসিডাৰ কৰিবা সেই 3 ডাইমেনশনাল জমেট্ৰিত কি থাকিব এটা অৰিজিন থাকিব সেই অৰিজিনৰ পৰা সেই ফেনখনৰ ডিসটেন্স লাগিব দুটা বস্তু লাগিব বুলি কলো প্ৰথম কথা হল তুমি যেতিয়া এখন প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ যাবা প্লেনখন এডাল পাৰপেন্ডিকুলাৰ লাগিব নেক্সট প্লেনখন যে তুমি ৰাখিছা অবভিয়াসলি কোনবা এটা সিস্টেমত যে ৰাখিবা তাৰ এটা অৰিজিন থাকিব সেই অৰিজিনৰ পৰা প্লেনখনৰ ডিসটেন্স লাগিব বেলেগৰ পৰা নহব আকৌ তুমি তোমাৰ পৰা বা মোৰ পৰা ইয়াৰ ডিসটেন্স উলিয়াই কনসিডাৰ কৰিলে নহব what are the two minimum requirements first of all one normal is required next distance of the plane from the origin question to কৈছে find the equation of the plane প্লেনৰ ইকুৱেশ্যন উলিয়াবলৈ কৈছে পিছফালৰ যিখিনি এক্সপ্লেনেশন থাকিব তাত তোমালোকে দুটা ইনফৰমেশন বিচাৰিবলৈ ট্ৰাই কৰিবা প্ৰথম নৰ্মেল টু দা প্লেনখনৰ নৰ্মেল দিয়া থাকিব লাগিব নেক্সট প্লেনখন অৰিজিনৰ পৰা ডিসটেন্স লাগিব অৰিজিনৰ পৰা মই বাৰে প্ৰতি কথাটো কৈছো নেক্সট সেকেন্ড কথাটো হল এনেকে দিছে প্লেনখনৰ ওপৰত থকা এটা পইণ্ট আৰু প্লেনখনৰ যিকোনো এডাল পাৰপেন্ডিকুলাৰ এখন প্লেনৰ পাৰপেন্ডিকুলাৰ কিমান আছে ইনফাইনাইট নাম্বাৰ পাৰপেন্ডিকুলাৰ আছে কিলে তোমালোকে যিকোনো এখন চব মোৰ হাতখন ইয়াৰ পাৰপেন্ডিকুলাৰ হৈছে সেকেন্ড অপশনটো হৈছে প্লেনখনৰ ওপৰত থকা এটা পইণ্ট আৰু এডাল পাৰপেন্ডিকুলাৰ থাৰ্ড ওয়ান টু 3 নন কোলিনিয়াৰ পইণ্টস একেটা লাইনত থকা পইণ্ট হলে নহব তাৰমানে তিনটা ইনফৰমেশন থাকিলে তোমালোকে এখন প্লেনৰ ইকুৱেশ্যন কৰিব পাৰিবা সিম্পলেস্ট বা এটা ইজি বস্তু আছে প্ৰথম কথাটো এটা নৰ্মেল অৰিজিনৰ পৰা ডিসটেন্স সেকেন্ড ওয়ান এটা পইণ্ট এডাল পাৰপেন্ডিকুলাৰ থাৰ্ড ওয়ান তিনটা নন কোলিনিয়াৰ পইণ্ট ইয়াৰ ওপৰত থকা তিনটা নন কোলিনিয়াৰ পইণ্ট হলে হ'ব সেইকাৰণে চোৱা কোৱেশ্যনটো পঢ়ি পিনি চাবা যে কি কি ইনফৰমেশন দিয়া আছে বোলে নৰ্মেল দিয়া আছে তেতিয়াহলে নেক্সট টু মাষ্ট বি তোমালোকে অৰিজিনৰ পৰা ডিসটেন্সে বিচাৰিব লাগিব বোলে এটা পইণ্ট মেনশন কৰা আছে পইণ্ট এটা মেনশন কৰা আছে তেনে তোমালোকে পাৰপেন্ডিকুলাৰ বিচাৰা নেক্সট বোলে স্যাৰ দুটা পইণ্ট আৰু কি বিচাৰিবা দুটা পইণ্ট থাকিলে থাৰ্ড পইণ্টটো বিচাৰিম কাৰণ তিনটা নন কোলিনিয়াৰ পইণ্ট থাকিলে আমি ইকুৱেশ্যন দিব পাৰো সো মই ফাৰ্স্ট নৰ্মেল ফৰ্মটো এক্সপ্লেইন কৰিবলৈ গৈছো লিসেন কেয়াৰফুলি হোৱাট ইজ নৰ্মেল ফৰ্ম একচুয়ালি সো লিখা ইকুৱেশ্যন অফ এ প্লেন এনেকে লিখা a plane can be determined uniquely if any one of the following is known first one the normal to the plane and its distance from 4 para
origin. They from the origin. ইয়াকে নৰ্মেল ফৰ্ম বুলি কোৱা হয়। সো নামটো গমে পালা নৰ্মেল ফৰ্মত কি থাকিব তেতিয়াহলে নৰ্মেল ডাল গিভেন আৰু এটা ডিসটেন্স গিভেন। ডিসটেন্সও কোৰ পৰা প্লেন খনৰ ডিসটেন্স অৰিজিনৰ পৰা লাগিব, বেলেগৰ পৰা ডিসটেন্স দিলে নহব, তোমালোকে নিজে অৰিজিনৰ পৰা উলিয়াই ল'ব লাগিব। সেকেন্ড কথা 1 পইণ্ট এটা পইণ্ট বা এ পইণ্ট লিখা। এটা কথা হলে এ পইণ্টটো ক'ত থকা হ'ব লাগিব, প্লেন খনৰ ওপৰত থকা হ'ব লাগিব, বেলেগত থকা হলে নহব আকৌ। এ পইণ্ট lies on the plane and is perpendicular to its given direction, and a perpendicular here, and a perpendicular to a given direction, to a given direction. And next one, yes, I want to say 3 non-collinear points. Non-collinear points. ফুল নাপাহৰিবা নৰ্মেল ফৰ্ম বুলি ক'লে এণ্ড দা নৰ্মেল টু দা প্লেন, প্লেনখনৰ এটা নৰ্মেল লাগিব আৰু ডিসটেন্স ফ্ৰম দা অৰিজিন ফাৰ্ষ্ট কেস। সেকেন্ড কেস হৈছে এ পইণ্ট লাইজ অন দা প্লেন এণ্ড পাৰপেণ্ডিকুলাৰ টু দা প্লেন, এণ্ড থাৰ্ড ওৱান হৈছে 3 নন কোলিনিয়াৰ পইণ্টছ। ঠিক আছে, মই ফাৰ্ষ্ট এক্সপ্লেইন কৰিব গৈছো। সো লিখা দা ইকুৱেশ্যন অফ এ প্লেন ইন নৰ্মেল ফৰ্ম, ইকুৱেশ্যন অফ এ প্লেন ইন নৰ্মেল ফৰ্ম। ओके मैं बुझिबले ट्राई करिबा देই। जनरली यार डेरिवेशन आहे इट इज x, इट y and this one is z। सो मैं এখন প্লেন কনসিডার কৰিলো, हम প্লেনখন তোমালোকক কি বিচাৰিছে নৰ্মেল ফৰ্মত কি থাকে অৰিজিনৰ পৰা ডিসটেন্স আৰু নৰ্মেল ডাল। এটা সব তোমালোকে যে ডিসটেন্স বুলি কোৱা হয়, যেনে আমি পারপেন্ডিকুলার ডিসটেন্সে কনসিডার কৰো। ডিসটেন্স বুলি ক'লে কি বুলি কনসিডার কৰা হয়, পারপেন্ডিকুলার ডিসটেন্সটো কনসিডার কৰা যায়। সেইকাৰণে সো মই কাম এটা কৰিলো, এই প্লেনখনৰ ডিসটেন্সটো মই অৰিজিনৰ পৰা কনসিডার কৰিলো। এটা সাপোজ এটো এন্ড পইণ্ট, এটো ডিসটেন্স বুলি কনসিডার কৰিলো। নাপাহৰিবা ডিসটেন্স এটো পারপেন্ডিকুলার ডিসটেন্স। আৰু ভালকে চোৱাচোন ই তোমালোকৰ নৰ্মেল লিখাও বিহেভ কৰিছে নি বাৰু, কেলে নহয় নেকি? তাৰমানে এ ও এন ডাল প্লেনখনৰ কাৰণে পারপেন্ডিকুলাৰ হৈছে, কাৰণ কেলে তুমি প্লেনখনৰ ডিসটেন্স ক'ৰ পৰা উলিয়াইছা, অৰিজিনৰ পৰা ডিসটেন্স উলিয়াইছো। অৰিজিনৰ পৰা ডিসটেন্স বুলি ক'লে হয় আমি পারপেন্ডিকুলাৰ ডিসটেন্সে কনসিডাৰ কৰো, সেইকাৰণে এইটো পারপেন্ডিকুলাৰ ডিসটেন্স হৈছে। ও এন ডাল কাৰ ওপৰত পারপেন্ডিকুলাৰ হৈছে, প্লেনখনৰ ওপৰত। তেনে আমাৰ ও এন ডাল ডিসটেন্স হোৱাৰ উপৰিও ই আমাৰ নৰ্মেল হিচাপেও বিহেভ কৰিছে। কথাষাৰ বুজি পাইছা বুলি মই ভাবিছো। তাৰমানে ইয়াত আমাৰ পারপেন্ডিকুলাৰ ডিসটেন্স আৰু নৰ্মেল একেডালে হৈ গৈছে। খালি আমি ইয়াত নৰ্মেল জেনেৰেলি তোমালোকে এনেকেও ড্ৰ কৰিব পাৰিলাহেঁতেন, এডালো নৰ্মেল হ'লহেঁতেন, কিন্তু কথাটো কি হ'ল আমাক ডিসটেন্সটো অৰিজিনৰ পৰা লাগে যে, সেইকাৰণে আমি অৰিজিনৰ পৰা পারপেন্ডিকুলাৰ ডিসটেন্সটো কনসিডাৰ কৰিলো। দেখিলো যে এইটো পইণ্টৰ পৰা যেতিয়া পারপেন্ডিকুলাৰ ডিসটেন্সটো কনসিডাৰ কৰিছো ই নৰ্মেল লিখাও বিহেভ কৰিছে। ওকে, এক মিনিট ৰবা। এতিয়া তোমালোকে অলৰেডি মই কৈছো যে ইকুৱেশ্যন উলিয়াবৰ কাৰণে কথাবিলাক মন কৰা। তোমালোকক কি দিয়া আছে, নৰ্মেল ফৰ্ম মানে এডাল নৰ্মেল আৰু এডাল অৰিজিনৰ পৰা পারপেন্ডিকুলাৰ ডিসটেন্স। সেই বস্তুটোকে তোমালোকে ডায়াগ্ৰামত ড্ৰ কৰি লোৱা প্ৰথমতে। ঠিকে কৰিলো, এন নামৰ এটা পইণ্ট ললো, তাৰ পৰা অৰিজিনৰ পৰা ডিসটেন্স উলিয়ালো ইয়ালে। ঠিক আছে, এইটো অৰিজিন পৰা ডিসটেন্স বুলি ক'লে পারপেন্ডিকুলাৰ ডিসটেন্স কনসিডাৰ কৰা যায়, সেইকাৰণে এডাল পারপেন্ডিকুলাৰ লিখাও বিহেভ কৰিলে, সেইকাৰণে ইয়াকে নাম দিলো নৰ্মেল। এটা আমাৰ নৰ্মেল ডালৰ নাম কি হয় তেনে প্লেনখনৰ ও এন। ঠিক আছে, ওকে। তোমালোকে জানা কি জানো ইকুৱেশ্যন উলিয়াবলৈ দিলে এটা আৰপিটি পইণ্ট কনসিডাৰ কৰি ল'ব লাগে। সো সেইকাৰণে আমি পি নামৰ এটা পইণ্ট ললো, হুজ কোঅৰ্ডিনেট ইজ ওয়াৰ্ড, সদায় ল'বা x, y, z। আৰু ইয়াক যদি মই অৰিজিনৰ লগত জইন কৰিলো এনেকে, তোমালোকে জানা নাই এইটো সদায় আৰ ভেক্টৰ বুলি কোৱা হয়। তোমালোকে সবে জানা কেলে আৰ ভেক্টৰ মানে কিমান, x i k প্লাস y j k প্লাস z k k, এইটো হয় জেনেৰেলি। এটা মন কৰিবা, এইটো আমি জইন কৰি দিম
হল n ভেক্টৰ এতিয়া চোৱা ঠিক আছে ভালকে মন কৰা আমি ইয়াত কি পাইছো n is an arbitrary point on a plane খনৰ এটা arbitrary point হয় so on ভেক্টৰ এটা পাবা আমাৰ ডিসটেন্স টু on ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিব ইনে জেনাৰেলি যদি মই অকল ডিসটেন্স বুলি কওঁ তোমালোকে on বুলি কবা কিন্তু যেহেতু বস্তু আমি ভেক্টৰ ফৰ্মত পঢ়িছো প্ৰত্যেকটো টাৰ্মক ভেক্টৰলে কনভাৰ্ট কৰা দৰকাৰ তোমালোকে জানা নাই এটা বস্তু ভেক্টৰ কেতিয়া কয় প্ৰথম যে তাৰ ম্যাগনিটিউডটো থাকিব আৰু কি থাকে লগতে ডাইৰেকশন থাকে হয় নহয় তোমালোকে এই ওৰ পৰা n লৈ ডিসটেন্স কিমান পাইছা d এটো ম্যাগনিটিউডে হল ডিসটেন্স মানে হৈছে লেংথ যেটো ম্যাগনিটিউড বুলি কোৱা হয় কিন্তু ইয়াক যেটা তুমি ভেক্টৰত লিখিছা তাৰ ডাইৰেকশনটো দিয়াটো জৰুৰী হয় নহয় সো ধৰি ললো ইয়াৰ ডাইৰেকশনটো বুজাবৰ কাৰণে এটা ইউনিট ভেক্টৰ লাগে যেনেকৈ আমি 2 বুলি কলে ম্যাগনিটিউড বুজাব যেটা মই i কে দিম ই ডাইৰেকশনটো বুজাব যে 2 ইউনিট ডিসটেন্স কাৰ ডাইৰেকশনত x x ৰ ডাইৰেকশনত বুজি পাইছানে সো সিমিলাৰলি মই on নামৰ নৰ্মেল ভেক্টৰটো ডাইৰেকশনটো বুজাবৰ কাৰণে মই n নামৰ এটা ভেক্টৰ লিখিছো তাৰমানে d n cap what is n cap n cap is the unit vector along the direction of on কাৰণ এটা ভেক্টৰ কোৱান্টিটি বুজাবৰ কাৰণে ম্যাগনিটিউড আৰু ডাইৰেকশন লাগে সো 2 i cap লিখিছো মানে 2 টো হৈছে ম্যাগনিটিউড বুজাইছে আৰু i cap টো বুজাইছে কাৰ ডাইৰেকশনত আছে এটা n cap টো কাৰ ডাইৰেকশনত বুজাব আমাৰ নৰ্মেল ডাইৰৰ ডাইৰেকশনটো বুজাইছে তাৰকে ঠিক আছে এতিয়া চোৱা অৰবা এটা কথা ক'বলগীয়া আছে ওকে এই লাইনডাল সাপোজ এই পেনটো বোৰ্ডখনৰ পাৰপেন্ডিকুলাৰ হয় বোৰ্ডখনৰ ওপৰত তুমি জি লাইনে ড্ৰ নকৰা ই তাৰ সবৰে পাৰপেন্ডিকুলাৰ হ'ব নহয় বাৰু এই পেনটো বোৰ্ডখনৰ পাৰপেন্ডিকুলাৰ ইমাজিন কৰা এই পেনটো এই লাইনডালৰ পাৰপেন্ডিকুলাৰ হয় না OX ৰ হয় ইয়াৰ পাৰপেন্ডিকুলাৰ হয় নহয় হয় ইয়াৰ পাৰপেন্ডিকুলাৰ ON ৰ পাৰপেন্ডিকুলাৰ PN ৰ পাৰপেন্ডিকুলাৰ OP পাৰপেন্ডিকুলাৰ সবৰে পাৰপেন্ডিকুলাৰ তাৰ মানে জেনাৰেলাইজ কৰিছ কথাকাৰ এডাল লাইন যদি এখন প্লেনলে পাৰপেন্ডিকুলাৰ হয় প্লেনখনত ড্ৰ কৰা সব লাইনৰ পাৰপেন্ডিকুলাৰ হ'ব ইট জেনাৰেলাইজ কন্ডিশন কি কল বুজি পালা নাই এই লাইনডাল প্লেনখনৰ পাৰপেন্ডিকুলাৰ আছিল হেকানে প্লেনখনত জেনেকুৱা ধৰণৰ তুমি লাইন ড্ৰ নকৰা সবৰে পাৰপেন্ডিকুলাৰ হ'ব পাৰপেন্ডিকুলাৰ হ'ব কাৰণে যে ইয়াৰ তলেদি পাৰ হৈ যাব লাগিব কোনো কথা নাই মুঠতে প্লেনখনৰ সব লাইনৰে পাৰপেন্ডিকুলাৰ হ'ব এই ON ডাল প্লেনখনৰ পাৰপেন্ডিকুলাৰ আছিল নে বাৰু আছিল আকৌ পাৰপেন্ডিকুলাৰ ডিসটেন্স আৰু নৰ্মেল আছিল তেতিয়া হলে এই ON ডাল PN ৰ পাৰপেন্ডিকুলাৰ নি বাৰু PN ৰ পইণ্টটো ক'ত আছে প্লেনখনৰ ওপৰত আছে P আৰু N প্লেনখনৰ ওপৰতে আছে P আৰু N জয়েন কৰিলে প্লেনখনৰ ওপৰতে গুচি যাব কেলে O আৰু X বৰ্ডৰ ওপৰতে লিখিছা O আৰু X জয়েন কৰিলে বৰ্ডখনৰ ওপৰতে আছে হিটো বাহিৰলৈ ওলাই আহা নাই তেতিয়া হলে মই কি হ'ব ON ডাল কাৰ পাৰপেন্ডিকুলাৰ হৈ গল PN ৰ পাৰপেন্ডিকুলাৰ তেনে তোমালোকে এনেকৈ লিখিবা নেকি ON ভেক্টৰ ইজ পাৰপেন্ডিকুলাৰ টু PN ভেক্টৰ perpendicular to PN vector, correct? Then তোমালোকে perpendicular হলে কি হয় তাহলে ডট প্রোডাক্ট 0 হয় ঠিকই লিখছো কি জানো ON মানে DN cap PN মানে ON vector minus OP vector, am I correct? Right, পাহৰিছে কি জানো AB vector মানে কি মানো OB minus OA হেতু লিখিছো হ'ব ৰবা সিম্পলিফাই কৰিছো DN cap dot এটো ডট আগতে ৰাইজ ইগনোৰ নকৰিব ON ভেক্টৰ মানে DN cap minus OP ভেক্টৰ মানে R ভেক্টৰ কি OP ভেক্টৰ মানে R ভেক্টৰ নহয় নেকি ৰবা এটা সাপোজ এটা ভেক্টৰ मतलब কি আছে ডট প্রোডাক্ট এটা ভেক্টর প্রোডাক্টে হয় আনসারটো স্কেলার আহে কিন্তু প্রোডাক্টটো কি প্রোডাক্ট হয় ভেক্টর প্রোডাক্ট ডট প্রোডাক্টে হোক ভেক্টর প্রোডাক্টে হোক এটা ভেক্টর কোয়ান্টিটিৰ মাজত ক্রস প্রোডাক্ট এটা ভেক্টর কোয়ান্টিটিৰ মাজতে কৰা যায় কিন্তু ৰিজাল্টটো বেলেগ আহে ক্রস প্রোডাক্টৰ ৰিজাল্ট ভেক্টর পাবা ডট প্ৰোডাক্টৰ ৰিজাল্ট স্কেলার পোৱা যায় কিন্তু স্যার এই ডি এটা স্কেলার কোয়ান্টিটি নহয় নে স্কেলার কোয়ান্টিটি মানে কিনো মানে ডিসটেন্স বুজাইছে নিউমেৰিকেল ভ্যালু এখানে ইয়াৰটো কাম নাই তামনে এনেকা ধৰ টুৱাইস x ইকুৱেল টু 0 লিখে তোমালকে x ইকুৱেল টু 0 লিখিব পাৰ নয় পাৰি ন এই d টু মই অতৰাই দিছো কামটো এহেতৰ মাজতে চলিব টু কাম d টু কাম নাই মই অতৰাই দিলো কিমান পালা n cap dot d n cap minus r vector is equal to 0 ঠিক লিখিছো না হৈ গল বেকেট আছে এটা মই কাম এটা কৰো এই n cap ডট প্ৰডাক্ট কৰিম d টু স্কেলাৰ কোয়ান্টিটি ডট প্ৰডাক্ট কৰে ভেক্টৰ কোয়ান্টিটিৰ মাজতে হয় ভেক্টৰ কোয়ান্টিটিৰ মাজত হ'ব তামানে কি লিখিবা d n cap dot n cap am I correct minus n cap dot r vector is equal to 0 সলভ সিম্পলিফাই কৰি তোমালকে জানানে দুটা ইউনিট ভেক্টৰ ডট পৰা কৰে 1 হয় কিমান হয় 1 তামানে কি পালা d vector is equal to
r vector dot n cap r vector dot এনেকে লিখা আছে নেকি প্ৰশ্ন পাইছো ঠিক আছে r vector dot n cap 1 মিনিট এটা চাই লও চাবা দেই this is the equation of a plane d is equal to r vector dot n cap প্ৰথমতে তোমালোকে মোক সিম্বল কিটা আইডেন্টিফাই কৰা কোনটা কি বুঝাইছে what is the distance not only distance perpendicular distance of the plane from the origin এটা তোমালোকে মোক খুদিব পাৰা স্যার আপুনি ডাইরেক্টলি perpendicular distance বুলি কিয় কলে কাৰণ আমি কনসিডাৰ কৰোতে perpendicular distance কনসিডাৰ কৰিছো নরমাল ডালৰ ওপৰৰ পৰা গৈছে what is r vector position vector of the arbitrary point x, y, z then r vector মানে হ'ব xi cap plus yj cap plus zk cap correct what is n cap unit vector along the direction of om vector direction of থকা unit vector 1 মিনিট তোমালোকে জানা নাই unit vector এটা suppose এটো a cap লিখিছো এটো ai cap plus bj cap plus ck cap মনে ধৰিছো এটা a1 বুলি লিখিছো এই unit vector এই i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট এটা ডাইৰেকশন ৰেশিও নে ডাইৰেকশন কোসাইন ডাইৰেকশন কোসাইন হয় কোনে কলা মই নাজানো এই ইউনিট ভেক্টৰটা যেটা আমি লিখিম ন i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট ডাইৰেকশন কোসাইন অলপ দি আগত মই কৈ আহিলো কথাটো কি আছে এটা ডাইৰেকশন কোসাইন তেতিয়া তোমালোকে ইয়াত abc নি লিখি কি লিখিব পাৰা l m আৰু n লিখিব পাৰি বুজি পাইছা বুলি ভাবিছো ইউনিট ভেক্টৰ হলে i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট হলে ডাইৰেকশন কোসাইন হয় আৰু হেকিটা মই কেনে কি লিখিছো l m আৰু n তোমালোকে হেতৰ মাজত what is r vector এটো মই n cap বুলি লিখো r vector মানে x i cap plus y j cap plus এতিয়া চোৱা এতিয়া হেতৰ মাজত ডট প্ৰডাক্ট কৰা ডট প্ৰডাক্ট কেনেকৈ কৰে কৰেসপন্ডিং কম্পোনেন্ট বিলাক মাল্টিপ্লাই কৰে তাৰ মানে lx plus my plus nz is equal to this is the Cartesian equation of the plane a l m আৰু n এটা কনস্ট্যান্ট কোয়ান্টিটি x y z কিটা ভেরিয়েবল d এটা কনস্ট্যান্ট কোয়ান্টিটি এটা মই লিখিছো চাবা twice x plus thrice y minus 4z is equal to 7 প্লেনৰ ইকুৱেশ্যন বুলি গম পালা কেলে ফৰ্মেটটো ৰাখিছে ন তাৰমানে জেনেৰেল ফৰ্মেট এটো ax plus by plus cz is equal to d বা plus d equal to 0 প্ৰথমে চাই লোৱা দেই এখন প্লেনৰ ইকুৱেশ্যন প্ৰথমে চাই লোৱা এই ৰাইট হেণ্ড সাইড অফ কনস্ট্যান্ট কোয়ান্টিটি কি বুজায় ডিসটেন্স বুজাব সদায় ডিসটেন্স বুজাব কাৰ ডিসটেন্স প্লেন খনৰ ডিসটেন্স মই কাৰ ডিসটেন্স বুলি কৈছো প্লেন খনৰ ডিসটেন্স কোৰ পৰা বুলি হলে কবা অৰিজিনৰ পৰা সেটো কবা আৰু সোৱা এ x y z কিটা ভেৰিয়েবল তেনে হোৱাট এবাউট abc এটা কি হয় কনস্ট্যান্ট কোয়ান্টিটি আমি গম পাইছো কিন্তু সোৱা যদি x y আৰু z এই তিনটাৰ কোএফিচিয়েন্টটো যদি ডাইৰেকশন কোসাইন হয় প্লেনখন নরমাল ফর্মত থাকিব কি থাকিব নরমাল ফর্মত আৰু যদি ডাইরেকশন কোসাইন নহয় তাতে নরমাল ফর্মত নাথাকে তাৰমানে এই নরমাল ফর্ম বুলি মই কৈছো নাই কাৰণ আমি নরমাল ফর্ম ইউজ কৰিছো কথাকা বুজিবলৈ ট্ৰাই কৰা এইটো আমাৰ নরমাল ফর্মত থাকিবলৈ হলে এইটো কি হ'ব লাগে n cap হ'ব লাগে বুজি পালা নাই তাৰমানে n cap মানে এইটো কি পাইছা l m আৰু n সো ডট প্ৰডাক্ট কৰিলে lx plus my plus nz আহিলে d equal to তাৰমানে তোমালোকে কবা স্যাৰ আমি ইকুৱেশ্যনটো চাইপিনি কৈ দিব এটা আপুনি ইকুৱেশ্যন দিলে ন x y আৰু z ৰ কোএফিচিয়েন্ট কেটা যদি ডাইরেকশন কোসাইন হয় এটো কিলে ডাইরেকশন কোসাইন লিখা নাই জানো তেতিয়া মাস্ট বি প্লেটো নরমাল ফর্ম হ'ব আৰু এইটোৱে লগালগ কি বুজাব ডিসটেন্স বুজাব কি বুজাব ডিসটেন্স অফ দা প্লেন ফ্রম দা অরিজিন কিন্তু এটা কি লিখিলা এটো 2 স্কয়ার প্লাস 3 স্কয়ার প্লাস মাইনাস 4 হোল স্কয়ার ইকুয়াল টু 1 আহিছে নেকি নাই হা তেলে প্লেনখন নরমাল ফর্মত আছে নে এইখন নাই তেলে তোমালোকে এক নরমাল ফর্মত নিব লাগিব কাৰণ তোমাক সুধিছে যে এইখনখন প্লেন হয় গম পালো এই প্লেনখন অৰিজিনৰ পৰা কিমান ডিসটেন্সত আছে 7 বুলি কৈ নিদিবা আকৌ সেই ডিসটেন্সটো জানিবৰ কাৰণে প্লেনখনৰ ইকুৱেশ্যন নরমাল ফর্মত থকাটো জৰুৰী মাকোবা ৰিপিট কৰিলো কথাটো এখন প্লেনৰ অৰিজিনৰ পৰা ডিসটেন্স বিচাৰিলে প্লেনখনৰ ইকুৱেশ্যন কি ফর্মত থকাটো জৰুৰী নরমাল ফর্মত থকাটো জৰুৰী তেতিয়াহে তোমালোকে ডিসটেন্সটো মেজাৰ কৰিব শিকিছা সো প্ৰথমে প্লেনখন নরমাল ফর্মত আছে না কেনে গম পাবা স্যার নরমাল ফর্মত থাকিবলৈ আমি এটা কথা দেখিছো ইকুৱেশ্যনটো কি থাকে n cap থাকে মানে ইউনিট ভেক্টৰ থাকে থাকিলে এটা কোএফিচিয়েন্ট কি হয় l m আৰু n মানে x আৰু z ৰ কোএফিচিয়েন্টটা মাস্ট বি ডাইৰেকশন কোসাইন হ'ব লাগিব
ডাইৰেকচন ৰেচিও হলে নহব এটা 2 3 আৰু -4 ডাইৰেকচন ৰেচিও ডাইৰেকচন কোসাইন ডাইৰেকচন ৰেচিও এখানে এইটো নৰ্মেল ফৰ্মত নাই এখানে 7 এ কি নুবুজায় ডিসটেন্স নুবুজায় তোমালোকে এটা চোৱা কিমান কথা ৰিপিট হয় a b c যদি ডাইৰেকচন ৰেচিও হয় তোমালোকে এটা ডাইৰেকচন কোসাইনলে কনভাৰ্ট কৰিব শিকিছা নেকি শিকিছো কেনেকে a by square of a square plus b square plus মনত পৰিছে নাই পৰা এটো ডাইৰেকচন ৰেচিওটো কি হলে কনভাৰ্ট কৰিছো ডাইৰেকচন কোসাইনলে তেনে আমি সবকে ডাইৰেকচন কোসাইনলে কনভাৰ্ট কৰি দিও তেটা ডাইৰেকচন কোসাইনলে কনভাৰ্ট কৰিলে ইকুৱেশনটো কি হলে যাব নৰ্মেল ফৰ্মলে যাব আৰু নৰ্মেল ফৰ্মলে গলে তোমালোকে কি পাবা ডিসটেন্স পাই যাবা সো হেকানে আমি কিহে ডিভাইড কৰিম গুটেখিনিকে 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস -4 হোল স্কয়াৰ ডিভাইড কৰিম অকলে এফালে নহয় দে গুটে ইকুৱেশনটো 4 9 16 29 আহিব so 2 by root 29x plus 3 by root 29y minus 4 by root 29z is equal to 7 by root 29 am I correct eta muk ka plane khone question normal formula gol neki gol kenai gom pala sir tamane swa ko jodi moi etu vector form ate ase cartesian form likhile swa x y aru z mili to r vector to hole kile x y z mili r vector no hoy neki etu r vector thakile kiman etu ako 2 by root 29 I cap plus 3 by root 29 z cap minus 4 by root 29 ki pala k cap is equal to kya pala 7 by root 29 etu form nohone baru sorry etu form nohone r vector dot etu a vector n vector na n cap etu n vector na n cap tale n cap jodi etu ki form dita hale normal form jodi etu ki bujaise distance car distance plane khonor distance core pora original pora aru kenaka distance perpendicular distance কথা কা বুজি পনে লাভ আছিল নহয় বুজি পাব লাগিছিল মু মতে নবা কিন্তু দিগদাৰ গটনে মেইনলি সা ইকুৱেশন দা দিয়া থাকিলে ৰাইট হ্যান্ড সাইডে তহৰি জানছা এটোটা প্লেনৰ ইকুৱেশন ৰাইট হ্যান্ড সাইডে হলে ডিসটেন্স টু বুজায় ডিসটেন্স বুজাবলৈ হলে প্লেন খনৰ ইকুৱেশন কিহত থকা জৰুৰী নৰ্মেল ফৰ্মত থকাটো জৰুৰী নৰ্মেল ফৰ্মত আছে নাই কেনেকে গম পাবা তোমালকে চাবা যে x y z ৰ কোএফিচিয়েন্ট কি হ'ব লাগে ডাইৰেকচন কোসাইন তোমালকে মোক সুধা স্যাৰ কিয় ডাইৰেকচন কোসাইন হ'ব লাগে সোৱা আমি নৰ্মেল ফৰ্মত যেতিয়া ইকুৱেশন ডিৰাইভ কৰিছিলো তেতিয়া r ভেক্টৰ লগত কি আছিল n cap মানে l m আৰু n তেতিয়া এটা ডাইৰেকচন কোসাইন হৈ গল সো তাৰমানে x y z ৰ কোএফিচিয়েন্ট ডাইৰেকচন কোসাইন হোৱাটো জৰুৰী এটা তোমালকে এটো পার্টিকুলার ডিসটেন্স দিব স্যার যদি এনেকুৱা দিছে তা কি কৰিম তোমালকে ডাইৰেকচন ৰেচিও হয় গিটা ডাইৰেকচন কোসাইনলে কনভাৰ্ট কৰিব শিকিছা নহয় কি আমি ফৰ্মুলা পাইছো নহয় a by square of a square plus b square plus c square সো তেতিয়া হলে গুটে গিটাকে কি ডিভাইড কৰিবা a square plus b square plus c square a মানে 2 square plus 3 square plus minus 4 whole square দুইফালে ডিভাইড কৰি দিয়া তেতিয়া প্ৰত্যেকটো টাৰ্ম ডাইৰেকচন ৰেচিওটো কি হলে কনভাৰ্ট হৈ গল ডাইৰেকচন কোসাইন হলে আৰু এইটো তেতিয়া হলে তোমালোকৰ পার্পেন্ডিকুলার ডিসটেন্সলে কনভার্ট হৈ গল এটো ভেক্টৰ ফৰ্মুলা কেনেকে যাব x y z to r vector লৈ গুছি আহিলে বাকি কি থাকিলে এটা তোমালকে i cap z cap কৰিব লাগে লিখি দিয়া সো ইকুৱেল টু পালা এটা তোমালকে নিজে জানিবা r vector dot এটো n vector নে n cap তাৰ মানে এনেকুৱা ধৰণৰ প্লেনৰ ইকুৱেশন দুটা ফৰ্মত পাবা দেই এটো চোৱা r vector dot n vector is equal to d r vector dot n cap is equal to d দুটা এটা নৰ্মেল ফৰ্ম কোনটো r vector dot n cap is equal to d এটো প্লেনৰ ইকুৱেশনে হয় খালি ইয়াত x y আৰু z ৰ কোএফিচিয়েন্ট ডাইৰেকচন ৰেচিও হয় ইয়াত x y z ৰ কোএফিচিয়েন্ট কি হয় ডাইৰেকচন কোসাইন মই x y z বুলি বাই কিয় কৈ আছো কাৰণ স্যাৰ r vector x y z লৈ আছে নহয় নেকি সেইকাৰণে মই x y z বাই কৈ আছো ইয়াৰ ইকুৱেশনটো কিমান হ'ব কৈ দিও ফটকে lx plus my plus nz is equal to d ইয়াৰ কি হ'ব ax plus by plus cz is equal to d difference it এটা ডাইৰেকচন ৰেচিও এটা ডাইৰেকচন কোসাইন is it clear kaba kiba pudhibologia ase so what is the equation of a plane in normal form r vector d is equal to r vector dot n cap what is the perpendicular distance of the plane from the origin what is n cap unit normal vector prothom kotha unit hoy next normal vector hoy ঠিক আছে of the plane khonor unit normal vector hoy okay drawn from the origin পৰা draw কৰে আসলে এটা হল কার্টেসিয়ান ফর্ম এটো কার্টেসিয়ান ফর্ম কার্টেসিয়ান ফর্ম দুটা থাকে তোমালে গম পালা ax + by + cz = d লিখা হয় নবা ইফালে লিখা হয় ঠিক আছে খালি নরমাল ফর্মত আছে না সাব জানিবা নহয় বাইপটি একটা কথাকে রিপিট কৰিছো কাৰণ এইটো কথা ইয়াত ইম্পৰ্টেন্ট নরমাল ফর্মত আছে না নাই এক্সাম্পল 1 মার্কস হৰে হোৱাট ইজ দা ডিসটেন্স অফ দা প্লেন ফ্রম দা অরিজিন
ছাৰ জানো যে ৰাইট হেণ্ড চাইডৰ ক্ষেত্ৰত ডিষ্টেন্স বুজাব নহয়, নুবুজাবও পাৰে। যদি নৰ্মেল ফৰ্মত আছে তেতিয়াহে পাৰ্পেণ্ডিকুলাৰ ডিষ্টেন্সটো বুজাব, আৰু যদি নৰ্মেল ফৰ্মত নাই নুবুজায়। আমাৰ এইটো নৰ্মেল ফৰ্ম নাছিলে, এনে গম পালা ছাৰ এইটো নৰ্মেল ফৰ্মত নাই মানে 2, 3, 4 ডাইৰেকশ্যন ৰেচিঅ'হে আছিলে, কচাইনটো নাছিল, কচাইন থাকিলে হয়। বুজি পাইছা বুলি মই ভাবিছো আৰু